নমস্কাৰ মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে ইউটিউব চেনেল লাৰ্নিং পয়েন্ট আসামৰ অন্য এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো। এই ভিডিঅ'টিত তৃতীয় শ্ৰেণীৰ আমাৰ চৌপাশৰ পৰিৱেশ নামৰ পাঠ্যপুথিখনত থকা পাঠ নম্বৰ 1 আমাৰ পৰিয়াল নামৰ পাঠত থকা সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো চাই ভাল পালে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। আহাচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো। এয়া হৈছে পাঠ নম্বৰ 1 আৰু পাঠৰ নাম হৈছে আমাৰ পৰিয়াল। প্ৰথমতে তোমালোকৰ দিয়া আছে 1 নম্বৰত চমু উত্তৰ দিয়া। ইয়াৰে ক নম্বৰ প্ৰশ্নটো হৈছে পৰিয়াল কাক বোলে। তোমালোকে উত্তৰত লিখিবা মাক দেউতা বাই ভনী ভাই ককাই আদি সকলোৱে একেলগে মিলা প্ৰীতিৰে থকা একোখন ঘৰে হৈছে একোটা পৰিয়াল। ঠিক আছে। ইয়াৰ পিছত খ নম্বৰ প্ৰশ্নটো দিয়া আছে যে একক পৰিয়ালত কোন কোন সদস্য থাকে। উত্তৰত তোমালোকে লিখিবা একক পৰিয়ালত মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী থাকে। ইয়াৰ পিছত গ নম্বৰ প্ৰশ্নটো দিয়া আছে যৌথ পৰিয়ালত কোন কোন সদস্য থাকে। তোমালোকে উত্তৰত লিখিবা যৌথ পৰিয়ালত ককাক আইতাক বৰদেউতা বৰমাক খুৰাক খুৰীয়েক মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী থাকে। ইয়াৰ পিছত তোমালোকৰ দিয়া আছে 2 নম্বৰত তলত দিয়া শব্দবোৰেৰে খালী ঠাই পূৰ কৰা। ইয়াতে শব্দ দিয়া আছে 3টা প্ৰাথমিক সহায় আৰু মিলা প্ৰীতি। এই শব্দ 3টাৰে ক খ আৰু গত থকা খালী ঠাই পূৰ কৰিব লাগে। তো ক নম্বৰত দিয়া আছে পৰিয়াল সমাজৰ, ইয়াতে হ'ব প্ৰাথমিক গোট। খ নম্বৰত দিয়া আছে পৰিয়ালৰ সদস্যসকলৰ মাজত, ইয়াতে হ'ব মিলা প্ৰীতি থাকিব লাগে। আৰু গত দিয়া আছে পৰিয়ালৰ সদস্যসকলে ইজনে সিজনক, ইয়াতে হ'ব সহায় কৰিব লাগে। ইয়াৰ পিছত তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো দিয়া আছে যে পৰিয়ালৰ সদস্যসকলে এজনে আনজনৰ আদৰ যতন কেনেদৰে লয় লিখা। তো উত্তৰত তোমালোকে লিখিবা পৰিয়ালৰ প্ৰতিজন সদস্যই ইজনে সিজনক ভাল পায়, মৰম কৰে, সহায় কৰে, সৰুৱে ডাঙৰক শ্ৰদ্ধা কৰে, আপদ বিপদ আৰু সুখ দুখত এজনে আনজনৰ লগত থাকে। ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটো দিয়া আছে সম্পৰ্কটো এটা শব্দত লিখা। মাকৰ ভায়েক কি হয় তোমাৰ মামা, দেউতাৰ ককায়েক বৰদেউতা, খুৰা ল'ৰা ভাই, মাহীৰ ছোৱালী ভনী। ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটো দিয়া আছে ঘৰত ব্যৱহাৰ কৰা এবিধ বাচনৰ ছবি আঁকা। এইটো তোমালোকে নিজে আঁকিবলৈ চেষ্টা কৰিবা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছো। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।